গুৰুদেৱ। কৰ্ণ, জীৱনৰ চৰম আকাংক্ষিত যুদ্ধত সমযোগ্য প্ৰতিপক্ষক হত্যা কৰাৰ আগমুহূৰ্তত তই মোৰ দ্বাৰা প্ৰদত্ত সমস্ত শিক্ষা পাহৰি যাবি। সকলো অস্ত্ৰ আৰু সেই অস্ত্ৰৰ প্ৰয়োগবিধি তোৰ স্মৃতিৰ পৰা বিলুপ্ত হ'ব। ভাগ্যহত যুৱক, এয়াই মোৰ আশীৰ্বাদ। কিয়নো দিলা খাপ গুৰু দ্ৰোণাচাৰ্যই কৰ্ণক দিলে সন্তাপ, কৰ্ণক দিলে সন্তাপ। হে পৰশুৰাম কিয়নো দিলা খাপ, কিয়নো দিলা খাপ গুৰু দ্ৰোণাচাৰ্যই কৰ্ণক দিলে সন্তাপ, কৰ্ণক দিলে সন্তাপ। মনৰ দুখে ঋষিৰাজ তজু আশ্ৰমে ব্ৰাহ্মণ বুলি মিছা কৈলে কৰ্ণ কুমাৰে। সামান্য দুখকে কিয় মানি নলইলে, সামান্য দুখকে কিয় মানি নলইলে। গুৰু পৰশুৰামে কৰ্ণক দিলে আশ্ৰয়, কৰ্ণক দিলে আশ্ৰয়। গুৰুৱে সুধিলে কি গোত্ৰ তোমাৰ, গোত্ৰ তোমাৰ। গুৰু পৰশুৰামে কৰ্ণক দিলে আশ্ৰয়, কৰ্ণক দিলে আশ্ৰয়। গুৰুৱে সুধিলে কি গোত্ৰ তোমাৰ, গোত্ৰ তোমাৰ। ব্ৰাহ্মণ কুমাৰ বুলি কৰ্ণই মিছায়ে ক'লে, অস্ত্ৰ জ্ঞান ভৃগুৰাজে কৰ্ণক দিলে। শিক্ষা অভিলাষী কৰ্ণ নিপুণ হইলে, শিক্ষা অভিলাষী কৰ্ণ নিপুণ হইলে। বিধিৰ বিধান কোনে কৰিব খণ্ডন, কৰিব খণ্ডন। এক বিষাক্ত কীটে কৰ্ণ কৰে দংশন, কৰ্ণ কৰে দংশন। বিধিৰ বিধান কোনে কৰিব খণ্ডন, কৰিব খণ্ডন। এক বিষাক্ত কীটে কৰ্ণ কৰে দংশন, কৰ্ণ কৰে দংশন। ব্ৰাহ্মণ কুমাৰে বিষ কিমতে সহায়
বিহমনে ঋষিৰাজে কৰ্ণক পুছয় সত্য কি অসত্য তুমি ব্ৰাহ্মণ তনয় সত্য কি অসত্য তুমি ব্ৰাহ্মণ তনয় পৰশুৰাম গুৰু পৰশুৰাম কৰ্ণ কুমাৰক দিলা অভিশাপ সংকট কালত অস্ত্ৰ পাহৰিবা সংকট কালত অস্ত্ৰ পাহৰিবা কৰ্ণই পালে মনত মহাসন্তাপ কৰ্ণই পালে মনত মহাসন্তাপ পৰশুৰাম গুৰু পৰশুৰাম কৰ্ণ কুমাৰক দিলা অভিশাপ সংকট কালত অস্ত্ৰ পাহৰিবা সংকট কালত অস্ত্ৰ পাহৰিবা কৰ্ণই পালে মনত মহাসন্তাপ এই কৰ্ণই পালে মনত মহাসন্তাপ অভিশত বীৰে কৰিলে পয়ান জানি শুনি কৰে পাপ মেৰুৰ সমান শ্ৰেষ্ঠ হৈও তুমি শ্ৰেষ্ঠতম নহলা শ্ৰেষ্ঠ হৈও তুমি শ্ৰেষ্ঠতম নহলা কিয় কৰিলা এনে কাম কৰ্ণবীৰৈ কিয় কৰিলা এনে কাম পৰশুৰাম গুৰু পৰশুৰাম কৰ্ণ কুমাৰক দিলা অভিশাপ সংকট কালত অস্ত্ৰ পাহৰিবা সংকট কালত অস্ত্ৰ পাহৰিবা কৰ্ণই পালে মনত মহাসন্তাপ এই কৰ্ণই পালে মনত মহাসন্তাপ এই কৰ্ণই পালে মনত মহাসন্তাপ এই কৰ্ণই পালে মনত মহাসন্তাপ কৰ্ণক লগত ননাকৈ আপুনি উভতি আহিল কৰ্ণ হস্তিনাত নাই ৰাধা নাই তেতিয়াহ'লে কলৈ যাব পাৰে হস্তিনাত কৰ্ণৰ সংবাদ দিব পৰা এজনো লোক নোলাল মই কাৰো পৰা কৰ্ণৰ বিষয়ে বিশেষ একো জানিব নোৱাৰিলো মাত্ৰ শুনিলো কৰ্ণক অস্ত্ৰ শিক্ষা দিবলৈ যে গুৰু দ্ৰোণাচাৰ্য সন্মত নহল সন্মত নহল কিয় দুখ কৰ্ণৰ নহয় ৰাধা দুখ আমাৰ আমি যে ক্ষুদ্ৰ পুত্ৰ বুলি কৰ্ণক অস্ত্ৰ শিক্ষা দিবলৈ অমান্তি হল গুৰু দ্ৰোণাচাৰ্য কি শিক্ষাদানতো বৰ্ণবৈষম্য তেখেত যে নিৰুপায় তোমাৰ লৰাই যি ব্ৰহ্মাস্ত্ৰৰ শিক্ষা ভিক্ষা কৰিছিল তেওঁৰ মতে সেই অস্ত্ৰৰ প্ৰয়োগ কেৱল ব্ৰাহ্মণ আৰু উচ্চ বৰ্ণৰ কায়স্থসকলৰ দ্বাৰাহে সম্ভৱ কিন্তু মোৰ সন্দেহ হয় তেওঁৰ জন্ম ৰহস্যৰ বিষয়ে কৰ্ণই জানিব পাৰিছে কোনে কৈছে তেওঁক সেই গোপন ৰহস্যৰ কথা হয়তো তেওঁৰ অন্তৰাত্মাই অনুভৱ কৰিছে এই সত্য তেওঁ অনুভৱ কৰিছে তেওঁৰ পিতৃ মাতৃয়ে তেওঁক ত্যাগ কৰিছিল নহলে ইমান আনন্দ ইমান আদৰৰ মাজত থাকিও কৰ্ণ যে কিমান উদাস কিমান বিমৰ্ষ সেয়া তোমাৰ দৃষ্টিত ধৰা পৰা নাই সকলোৰে মাজত থাকিও যেন কৰ্ণ অকলশৰীয়া অস্ত্ৰ শিকি কৰ্ণ মহাবীৰে পিতৃগৃহে ঢাপলি মেলিলে অস্ত্ৰ শিকি কৰ্ণ মহাবীৰে পিতৃগৃহে ঢাপলি মেলিলে ৰাধা অধীৰথে অপেক্ষা কৰিছে কৰ্ণ আহিব বুলি সন্ধিয়াতে ৰাধা অধীৰথে অপেক্ষা কৰিছে কৰ্ণ আহিব বুলি সন্ধিয়াতে বায়ু বেগে ঘূৰাছে ঘূৰাইছে মনত জান ভাবু আহি আছে বায়ু বেগে ঘূৰাছে ঘূৰাইছে মনত জান ভাবু আহি আছে গুৰুৰ অভিশাপে নোৱাৰে তলাব অস্ত্ৰ শিক্ষাৰ মহা
ঢাপলি মেলিলে দ্রোণই নিদিলে কি হব পৰশুৰামৰ শিক্ষা যে অপাৰ গুৰু দ্ৰোণই নিদিলে কি হব পৰশুৰামৰ শিক্ষা যে অপাৰ বালিবীৰ বলিবীৰ অৰ্ধ হনুমান কৰ্ণৰ সমান বাৰু কোন হব বালিবীৰ বলিবীৰ অৰ্ধ হনুমান কৰ্ণৰ সমান বাৰু কোন হব ধনুৰ্বিদ্যাই কৰ্ণ মহাৰথী গুৰুদেৱৰ এয়া ভৱিষ্যবাণী ধনুৰ্বিদ্যাই কৰ্ণ মহাৰথী গুৰুদেৱৰ এয়া ভৱিষ্যবাণী বিপদে আপদে ধৰ্মকে নেৰিব দুবাহুত থকালৈয়ে শুকুতি বিপদে আপদে ধৰ্মকে নেৰিব দুবাহুত থকালৈয়ে শপতি অস্ত্ৰ শিকি কৰ্ণ মহাবীৰে পিতৃগৃহে ঢাপলি মেলিলে পিতৃগৃহে রাধা অধীৰথে পুত্ৰক দেখি আনন্দ লভিলে পিতৃগৃহে রাধা অধীৰথে পুত্ৰক দেখি আনন্দ লভিলে পিতৃ মাতৃ চৰণ ধৰি কান্দে কৰ্ণই সুখৰে চকুলো বোৱাই পিতৃ মাতৃ চৰণ ধৰি কান্দে কৰ্ণই সুখৰে চকুলো বোৱাই পুত্ৰকে সাৱতী অধীৰথে ফুলে চন্দ্ৰ সূৰ্য থাকে মানে পুত্ৰকে সাৱতী অধীৰথে ফুলে চন্দ্ৰ সূৰ্য থাকে মানে তোমাৰে নাম যশ বিয়পি থাকিব এই বসুন্ধৰাৰে দশো দিশে তোমাৰে নাম যশ বিয়পি থাকিব এই বসুন্ধৰাৰে দশো দিশে অস্ত্ৰ শিকি কৰ্ণ মহাবীৰে পিতৃগৃহে ঢাপলি মেলিলে ৰাধা অধীৰথে অপেক্ষা কৰিছে কৰ্ণ আহিব বুলি সন্ধিয়াতে ৰাধা অধীৰথে অপেক্ষা কৰিছে কৰ্ণ আহিব বুলি সন্ধিয়াতে ৰাধা অধীৰথে অপেক্ষা কৰিছে কৰ্ণ আহিব বুলি সন্ধিয়াতে এই জগদীশ্বর এই হতভাগ্য কর্ণৰ প্ৰণাম গ্ৰহণ কৰা এফালে সুত পুত্ৰৰ মনত উচ্চ আশাৰ সৃষ্টি কৰিছা আৰু আনফালে শ্ৰেষ্ঠতা অৰ্জনৰ অধিকাৰকাৰী নিছা হে মোৰ ইষ্ট দেৱ দ্যুতিময় দেৱ দিনকৰ গুৰু অভিশাপ ক্লিষ্ট জীৱনৰ এই যাত্ৰা লগ্নত তুমি মোৰ প্ৰণাম গ্ৰহণ কৰা আত্মদান গুৰুৰ অভিশাপত মোৰ চৰম মুহূৰ্ত অন্ধকাৰচ্ছন্ন সেই নিবিড় অন্ধকাৰ ঘনীভূত হোৱাৰ পূৰ্বেই তিলে তিলে নিজকে বিলাই মই মোৰ ভাগ্য দেৱতাৰ প্ৰাৰ্থনাৰ পাত্ৰ পূৰ্ণ কৰি দিম আৰু তাৰ পিছত মৃত্যুৰ সন্মুখত থিয় হৈ উপহাস কৰি কম
হে দেৱতা, আজি তুমি জয়ী হৈছা। তোমাৰ মহত্বৰ বাবে নহয়, তোমাৰ গৌৰৱ বা তোমাৰ শক্তিৰ বাবেও নহয়, তুমি জয়ী হৈছা, বিজয় তিলক পিন্ধিবলৈ সক্ষম হৈছা এই কৰ্ণৰ ইচ্ছাত। সূৰ্যৰ পুত্ৰ তুমি কুন্তীৰ তনয়, কুন্তীৰ তনয়, কবচ কুণ্ডলে তুমি বিভূষিত, হে কৰ্ণ মহাবীৰ। দানবীৰ নামেৰে জগতে জানিলে, জগতে জানিলে, স্বৰ্গৰাজীন্দ্ৰয়ো তোমাক মোৰ দুৱালে, ধন্য তুমি মহাবীৰ। কপালতে তোমাৰ কোনে কি লিখিলে, নিয়তিয়ে তোমাৰ সকলো কাঢ়িলে, যি শিক্ষা গুৰুৱে তোমাক প্ৰদানিলে, তোমাক প্ৰদানিলে, সেইজনা গুৰুৱে তোমাক শাপ দিলে, অস্ত্ৰ কৰ্ণৰ এই কপালত তোমাৰ ইচ্ছা অনুসৰি তুমি যি বিচৰা তাকে লিখি যোৱা। তাৰ পিছতো যদি দেখা যে কিছু শূন্য ঠাই থাকি গ'ল, তেতিয়া তাত তুমি লিখিবা কৰ্ণই কৰ্মক্ষেত্ৰত জীৱন সঁপি দিছে, কিন্তু নিয়তিৰ দাসত্ব স্বীকাৰ কৰা নাই। মোৰ কপালত আঁকি দিয়া দুৰ্ভাগ্যৰ সমদলৰ ছবি, মোৰ যাত্ৰাপথত খিচি দিয়া সহস্ৰ কোটি বিষাক্ত কণ্টক, মোৰ লক্ষ্যস্থানত উত্তোলন কৰা পৰাজয়ৰ বিবৰ্ণ পতাকা। কিন্তু তুমিও এটা কথা মস্তিষ্কত মচিব নোৱাৰাকৈ আঁকি লোৱা নিয়তি, এই সুতপুত্ৰ কৰ্ণক কেতিয়াও তোমাৰ ভয়ত পিছুৱাই নাহে, তোমাৰ ত্ৰাসত থমকি নৰয় কৰ্ণৰ এই চিৰ আগুৱান গতি। নিৰাশ নকৰিলা যিয়ে যি খুজিলে, নিজৰে নাৰাখি দিলা হাগি মুখে, কবচ কুণ্ডল ইন্দ্ৰক দানে দিলা, ইন্দ্ৰক দানে দিলা, কুন্তীৰ 4 পুত্ৰ প্ৰাণৰ ভিক্ষা দিলা, হে মহাদানবী। সূৰ্যৰ পুত্ৰ তুমি কুন্তীৰ তনয়, কুন্তীৰ তনয়, কবচ কুণ্ডলে তুমি বিভূষিত, হে কৰ্ণ মহাবীৰ। দানবীৰ নামেৰে জগতে জানিলে, জগতে জানিলে, স্বৰ্গৰাজীন্দ্ৰয়ো তোমাক মোৰ দুৱালে, ধন্য তুমি মহাবীৰ। আয়োজন সম্পূৰ্ণ। এতিয়া মাত্ৰ এই যুদ্ধৰ চিন্তা। কৌৰৱৰ প্ৰথম সেনাপতি ভীষ্ম, প্ৰথম চিন্তা। দ্বিতীয় সেনাপতি দ্ৰোণাচাৰ্য, দ্বিতীয় চিন্তা। তৃতীয় চিন্তা সেনাপতি কৰ্ণ। তথাপিতো পাণ্ডৱ জয়ী হ'বই লাগিব, নহ'লে যে মোৰ উদ্দেশ্য সফল নহয়। এনে কি মহান উদ্দেশ্য সাধনৰ আয়োজন সম্পূৰ্ণ কৰিবলৈ ওলাইছা কেশৱ? অধৰ্মৰ বিনাশ সাধনেই মোৰ উদ্দেশ্য দেৱী। অধৰ্মৰ বিনাশ নে অভাগিনী কুন্তীৰ হৃদয় বিদৰৰ আয়োজন মাধৱ? দেৱী,
তুমি বীৰ পঞ্চপাণ্ডৱৰ জননী। এই দুৰ্বলতা তোমাৰ শোভা নাপায়। পঞ্চপাণ্ডৱ নহয়, ষষ্ঠ পুত্ৰৰ জননী মই। ভাগ্যৰ দুখত মোৰ জ্যেষ্ঠ পুত্ৰ আজি বৈৰী মোৰ পঞ্চপুত্ৰ। আৰু মই যে তেওঁৰ বাবে অপৰিচিতা। সঁচাকৈয়ে দেৱী, ভাগ্যৰ দোষত আজি যে কৰ্ণ নিশ্চিত ধ্বংসৰ গৰাহত। নহয় কেশৱ, ইমান নিষ্ঠুৰ তুমি হ'ব নোৱাৰা। মই যে নিৰুপায় মাতৃ। মোৰ অপৰাধৰ শাস্তি তুমি কৰ্ণক দিব নোৱাৰা। ধৰ্মৰ জয়, এয়াইতো অনন্তকালৰ শাশ্বত নিয়ম। এই উৎকণ্ঠা পৰিত্যাগ কৰা। এদিন লোকলজ্জাৰ ভয়ত যাক নদীত বিসৰ্জন দিছিলা, আজিও তেওঁক তেনেকৈ বিসৰ্জন দিয়া। তোমাৰ স্মৃতিৰ পৰা বিসৰ্জন দিয়া হতভাগ্য কৰ্ণক। কোৱা কেশৱ, এয়াই কি মোৰ বিধিলিপি? মোৰ কৰ্ণক ৰক্ষা কৰাৰ কি কোনো উপায় নাই? কোনো উপায় নাই। দুৰ্ভাগ্যৰ সোঁতত এদিন যাক নিক্ষেপ কৰিছিলা, আজি আৰু তেওঁক ধৰিবলৈ নাযাবা, ধৰিব নোৱাৰা। তেনে চেষ্টা যদি কৰা, কৰ্ণ আৰু কাষ চাপি যাব তেওঁৰ মৃত্যুৰ শীতল কোলালৈ। ধৰিব নোৱাৰো? মোৰ পুত্ৰক মই মৃত্যুমুখৰ পৰা ৰক্ষা কৰিব নোৱাৰো। কিন্তু আজি কেনেকৈ মই কৰ্ণৰ কাষত গৈ থিয় হম? পৰিচয় দিম কি সতেৰে যে মই তেওঁৰ জন্মদাত্ৰী মাতৃ? হে দিনকৰ, এই সৰ্বনাশী যুদ্ধৰ সন্ধিক্ষণত তুমি আজি ক'ত? পুত্ৰৰ কাৰণে মোৰ এই অশ্ৰু নিৰৰ্থক হ'ব পাৰে, কিন্তু তোমাৰ প্ৰাণ জানো কম্পিত হোৱা নাই? ইমান নীৰৱ কিয় তুমি পাষাণ দেৱতা? এবাৰ উদ্ভাসিত হোৱা, দেখা দিয়া মোক, ৰক্ষা কৰা মোৰ অভগা পুত্ৰক, ৰক্ষা কৰা তোমাৰ পুত্ৰক দিনকৰ।